80 টকীয়া পিয়াজৰ পৰিৱৰ্তে ৰাইজক 5 ফুৰণ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনৰ। অসমীয়া মানুহে খুব কমেহে পিয়াজৰ ব্যৱহাৰ কৰে বুলি মন্তব্য কৰি প্ৰশান্ত ফুকনৰ যুক্তি, গাঁৱৰ মানুহে দেওবাৰে কুকুৰাৰ মঙহ খালেহে 2টা পিয়াজৰ প্ৰয়োজন হয়, আনহাতে এটা পৰিয়াল 2 পৰা 2.5 কেজি পিয়াজ হলে মাহটো চলিব পাৰে বুলি কৈ ফুকনে দাবী কৰে এমাহৰ পিছত হুৰাহুৰে কমিব পিয়াজ আৰু আন শাক-পাচলিৰ দাম। বৰ্তমান অফ সিজন কাৰণে আলু পিয়াজ শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে বুলি তেওঁ মন্তব্য কৰে। ইয়াৰ ওপৰতো কয় যে ফুকনে পূৰ্বৰ বিনিময় প্ৰথা ঘূৰি আহিছে অসমলৈ। ৰাইজে বিনামূলীয়া চাউল দোকানত দি আলু পিয়াজ আনিছে ঘৰলৈ। বৃদ্ধি হৈছে সেইটো এটা লেভেলত আপোনাৰ যিমান ধৰণে মূল্য বৃদ্ধি হৈছে তাতকৈ বেছি বিৰোধীয়ে এই কথাটো বেছিকে ৰৌজাল বৌজাল কৰিছে। নতুন পিয়াজ ওলোৱাৰ লগে লগে সেই পিয়াজ যেতিয়া আহিব তেতিয়া আপোনাৰ 8 টকা হ'ব, 8 টকা কেজি বা 10 টকা কেজি হ'ব। তেতিয়াতো কোনো আমাক চৰকাৰখনক ধন্যবাদ নিদিয়ে। পিয়াজটোক ইমান ছাবজেক্ট হিচাপে আজিৰ ডেটত ল'ব নালাগে, কিন্তু আজিৰ ডেটত পিয়াজটো ছাবজেক্ট হিচাপে ল'ব, কাৰণ পিয়াজৰ আমাৰ অল্টাৰনেটিভ আছে, আমাৰ 5 ফুৰণ আছে। আজি আপুনি মোক দেখুৱাই দিয়ক গাঁৱৰ মানুহ কেইজনে পিয়াজ খায়। আমাৰ গ্ৰামাঞ্চলৰ ৰাইজৰ মানুহে পিয়াজ নাখায়, 5 ফুৰণ ব্যৱহাৰ কৰে। দেওবাৰৰ দিনা যদি মুৰ্গী মাংস ৰান্ধে সেইদিনা 2টা পিয়াজ তেওঁলোকক লাগে। তাৰমানে মই তথাপি এটা ছাৰ্ভে কৰি কৈছোঁ যে 2 কেজিৰ পৰা 2.5 কেজি পিয়াজ এঘৰ মানুহক মাহেকত দৰকাৰ হয়, তাতকৈ বেছি নালাগে। চাওক মিঠি গুটিটো চবেই ব্যৱহাৰ কৰে, মিঠি গুটিটো ব্যৱহাৰ কৰা ভালো, ডায়েবেটিকৰ কাৰণেও ভাল, প্ৰেছাৰৰ কাৰণেও ভাল। মই দেখিছোঁ মিঠি গুটিটোৱে এটাতকৈ ভাল। 5 ফুৰণ বুলি যিটো কয়, 5টা উপাদানক লৈ যি আমি সংমিশ্ৰণ, সেইটোৱে আজিৰ ডেটত কিন্তু মই কৈছোঁ আপোনাৰ 5 ফুৰণ ব্যৱহাৰ কৰা। আৰু আপুনি গ্ৰামাঞ্চলত যাওক, আপোনালোকে ছাৰ্ভে কৰক, গ্ৰামাঞ্চলত আপোনাৰ 90% মানুহে দাইলত তেল মাৰোঁতে পিঁয়াজ দি নামাৰে তেল। যদি আপোনাৰ মাংস খাবৰ দিনা আপোনাৰ 2টা পিঁয়াজ সেইদিনাখন তেওঁলোকৰ ঘৰত লাগে। ধৰণেৰে আমাৰ দিন হাজিৰা কৰা মানুহৰ আমাৰ 2 টকা কেজি পিঁয়াজ খাওঁতে তেওঁলোকৰ হাজিৰা আছিলে 160 টকা, এতিয়া কিন্তু 400 টকা হাজিৰা। প্ৰপৰ্চনেটলি গোটেই 2টা বস্তুৱেইটো বাঢ়িছে, আমি সেই ধৰণেও চাব লাগিব। এতিয়াতো আমাৰ চাউলৰ এঘৰ মানুহৰ ঘৰত এতিয়া আপোনাৰ যিকোনো মানুহৰ ঘৰত 50 কেজি চাউল মিনিমাম তেওঁলোকৰ ঘৰত জমা আছে। এতিয়া বহুতে এনেকুৱা হৈছে যে তেওঁলোকে চাউল লৈ গৈছে, দোকানত চাউল দিছে, চাউল দি পিঁয়াজ আনিছে, আলু আনিছে, মিঠাতেল আনিছে, বাৰ্টাৰ ছিষ্টেম কৰিছে যে চাউল দিলোঁ, তই ভাই মোক মিঠাতেল দে, আলু দে, পিঁয়াজ দে।